হেল্ল' বন্ধু বান্ধৱীসকল, সমাগত DHS আৰু গুৱাহাটী হাইকোৰ্টৰ এক্সামৰ প্ৰতি লক্ষ্য ৰাখি এক্সক্লুচিভ GK কুৱেশ্যন কেইটামান প্ৰস্তুত কৰা হৈছে। এই কুৱেশ্যনবোৰ এক্সামলৈ যোৱাৰ আগতে এবাৰ মনত পেলাই যোৱাটো অতিকৈ দৰকাৰ। ইয়াৰে কুৱেশ্যন নম্বৰ 1, হু এমং দ্য পাৰ্চনছ বিল' ৱাজ নট এ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আৰ্লিয়াৰ। তলত দিয়া ব্যক্তিসকলৰ ভিতৰত কোনজন ব্যক্তি এতিয়ালৈকে ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা নাই? অপশ্যন এ ডক্টৰ জাকিৰ হুছেইন, অপশ্যন বি ভাৰাহগিৰি ভেংকটগিৰি, অপশ্যন চি নীলম সঞ্জীৱ ৰেড্ডি, অপশ্যন ডি KBK সুন্দৰম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি KBK সুন্দৰম। KBK সুন্দৰম এতিয়ালৈকে ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা নাই। Question number 2. Which of the following Indian rivers is the shortest in length? তলত উল্লেখিত নদীবোৰৰ ভিতৰত কোনখন নদী সবাতোকৈ ছুটি? অপশ্যন এ কৃষ্ণা, অপশ্যন বি মহানদী, অপশ্যন চি কাবেৰী, অপশ্যন ডি নৰ্মদা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কাবেৰী। কাবেৰীৰ দৈৰ্ঘ্য হৈছে 805 কিলোমিটাৰ। মনত ৰখা দৰকাৰ যে কৃষ্ণা নদীৰ দৈৰ্ঘ্য হৈছে 1400 কিলোমিটাৰ, মহানদীৰ দৈৰ্ঘ্য হৈছে 900 কিলোমিটাৰ আৰু নৰ্মদা নদীৰ দৈৰ্ঘ্য হৈছে 1312 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 3, গোল্ডেন ৰিভলিউশ্যন ইন ইণ্ডিয়ান ইজ এছ'চিয়েটেড উইথ। সোণালী বিপ্লৱ কোনটো ক্ষেত্ৰৰ লগত জড়িত? অপশ্যন এ ইনক্ৰিজ ইন দ্য প্ৰডাকশ্যন অফ গোল্ড ইন ইণ্ডিয়া, অপশ্যন বি ইনক্ৰিজ ইন দ্য প্ৰডাকশ্যন অফ হৰ্টিকালচাৰেল প্ৰডাক্টছ ইন ইণ্ডিয়া, অপশ্যন চি ইনক্ৰিজ ইন দ্য প্ৰডাকশ্যন অফ এডিবল অইল ইন ইণ্ডিয়া, অপশ্যন ডি নন অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইনক্ৰিজ ইন দ্য প্ৰডাকশ্যন অফ হৰ্টিকালচাৰেল প্ৰডাক্টছ ইন ইণ্ডিয়া। ভাৰতবৰ্ষত উদ্যান জড়িত বস্তুবোৰৰ উৎপাদন বৃদ্ধিৰ কাৰ্য সোণালী বিপ্লৱ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 4, স্বামীনাথন কমিটি হুইচ ৱাজ কনষ্টিটিউটেড ইন দ্য ইয়েৰ 2004 ইন ইণ্ডিয়া ৰিলেটছ টু। 2004 চনত গঠন হোৱা স্বামীনাথন কমিটি কোনটো ক্ষেত্ৰৰ লগত সম্বন্ধিত বা জড়িত? অপশ্যন এ ফাৰ্মিং ছেক্টৰ অফ ইণ্ডিয়া, অপশ্যন বি পেট্ৰলিয়াম ছেক্টৰ অফ ইণ্ডিয়া, অপশ্যন চি এডুকেশ্যনেল ছেক্টৰ অফ ইণ্ডিয়া, অপশ্যন ডি পাৱাৰ ছেক্টৰ অফ ইণ্ডিয়া। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ফাৰ্মিং ছেক্টৰ অফ ইণ্ডিয়া। ভাৰতবৰ্ষৰ কৃষি ক্ষেত্ৰৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 5, হুইচ অফ দ্য ফলোয়িং ৰিলেটছ টু ডমেষ্টিক ক্ৰিকেট কম্পিটিশ্যন ইন ইণ্ডিয়া। তলৰ কোনটো ট্ৰফি ভাৰতবৰ্ষৰ ঘৰুৱা ক্ৰিকেটৰ লগত জড়িত? অপশ্যন এ সন্তোষ ট্ৰফি, অপশ্যন বি দেওধৰ ট্ৰফি, অপশ্যন চি ধ্যানচান্দ ট্ৰফি, অপশ্যন ডি আগা খান কাপ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি দেওধৰ ট্ৰফি। দেওধৰ ট্ৰফি ক্ৰিকেটৰ লগত জড়িত, ক্ৰিকেট প্ৰতিযোগিতাৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 6, which of the following rivers in India flows into the Bay of Bengal? তলত উল্লেখিত ভাৰতবৰ্ষৰ কোনখন নদী বে অফ বেংগললৈ বৈ যায়? অপশ্যন এ মাহি, অপশ্যন বি নৰ্মদা, অপশ্যন চি সুবৰ্ণৰেখা, অপশ্যন ডি সতলজ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সুবৰ্ণৰেখা। জানি থোৱা ভাল হ'ব যে মাহি আৰু নৰ্মদা নদীয়ে আৰেবিয়ান সাগৰলৈ বৈ যায়। কুৱেশ্যন নম্বৰ 7, য়েল্ল'ষ্ট'ন নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ। য়েল্ল'ষ্ট'ন ৰাষ্ট্ৰীয় উদ্যান তলত দিয়া কোনখন দেশত অৱস্থিত? অপশ্যন এ চাউথ আফ্ৰিকা, অপশ্যন বি ঘানা, অপশ্যন চি USA, অপশ্যন ডি ব্ৰাজিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি USA, ইউনাইটেড ষ্টেট অফ আমেৰিকা। USA, ইউনাইটেড ষ্টেট অফ আমেৰিকা। Question number 8.
Which article of Indian Constitution is regarded as the heart and soul of the Constitution? ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকেলক সংবিধানৰ হৃদয় আৰু আত্মা বুলি কোৱা হয়? অপশ্যন এ আৰ্টিকেল 21 ৰাইট টু লাইফ এণ্ড লিবাৰ্টি, অপশ্যন বি আৰ্টিকেল 19 ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন, অপশ্যন সি আৰ্টিকেল 32 ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ, অপশ্যন ডি নন অফ দিজ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি আৰ্টিকেল 32 ৰাইট টু constitutional remedies. Question number 9. The first Chief Justice of Guwahati High Court was? Guwahati High Courtৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? অপশ্যন এ ছাৰ R.F. Lodge, অপশ্যন বি ছাৰ E.A. Gate, অপশ্যন সি ছাৰ E.W. Elgar, অপশ্যন ডি ছাৰ জন টেনিয়েল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ছাৰ R.F. Lodge। তেওঁ 5 এপ্ৰিল 1948 চনত পদভাৰ গ্ৰহণ কৰিছিল। কুৱেশ্যন নম্বৰ 10. মিছন ইন্দ্ৰধনুষ ইজ এছ'চিয়েটেড উইথ? মিছন ইন্দ্ৰধনুষ কিহৰ লগত জড়িত? অপশ্যন এ ৰিডিউচিং দ্য ইম্পেক্ট অফ বাৰ্ড ফ্লু, অপশ্যন বি water conservation, option C full immunization of children, option D medical insurance to poor families below poverty line। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি ফুল ইমিউনাইজেশ্যন অফ চিলড্ৰেন, অৰ্থাৎ শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰক্ষা তথা ভেকচিন প্ৰগ্ৰেমৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 11. National Disaster Management Authority is headed by? ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ মুখিয়াল কোন? অপশ্যন এ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, অপশ্যন বি হোম মিনিষ্টাৰ অফ ইণ্ডিয়া, অপশ্যন চি পেনেল অফ মেম্বাৰ্ছ কনচিষ্টিং অফ দ্য চিফ ছেক্ৰেটেৰিয়েটছ অফ ৰেছপেক্টিভ ষ্টেটাছ, অপশ্যন ডি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ মুখিয়ালজন হ'ল প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 12. কোৱাড গ্ৰুপ অফ নেশ্যনছ কনচিষ্ট অফ? কোৱাড গ্ৰুপ কোন কেইখন ৰাষ্ট্ৰক লৈ গঠন কৰা হৈছে? অপশ্যন এ ইণ্ডিয়া, অষ্ট্ৰেলিয়া, USA এণ্ড জাপান, অপশ্যন বি ইণ্ডিয়া, ফ্ৰান্স, অষ্ট্ৰেলিয়া এণ্ড জাপান, অপশ্যন চি ইণ্ডিয়া, শ্ৰীলংকা, USA এণ্ড জাপান, অপশ্যন ডি অষ্ট্ৰেলিয়া, USA, জাপান এণ্ড ফ্ৰান্স। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইণ্ডিয়া, অষ্ট্ৰেলিয়া, USA এণ্ড জাপান। প্ৰতিৰক্ষা সম্বন্ধীয় আলোচনাৰ বাবে এই গ্ৰুপ গঠন কৰা হৈছে। কুৱেশ্যন নম্বৰ 13. In which district of the state of Uttarakhand a disaster caused by glacier burst has recently occurred? উত্তৰাখণ্ডৰ কোনটো ডিষ্ট্ৰিক্টত বৰফ বিস্ফোৰণৰ ফলত এক ভয়ানক দুৰ্যোগে দেখা দিছিল? অপশ্যন এ তেহৰি গড়ৱাল, অপশ্যন বি দেহৰাদুন, অপশ্যন চি চামোলি, অপশ্যন ডি ৰুদ্ৰপ্ৰয়াগ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চামোলি। Question number 14. In India, Delhi shares its boundary with which of the following states? দিল্লী ৰাজ্যখনৰ কোনবোৰ ৰাজ্যৰ লগত সীমা লাগি আছে? অপশ্যন এ পাঞ্জাব অনলি, অপশ্যন বি পাঞ্জাব এণ্ড হাৰিয়ানা অনলি, অপশ্যন চি পাঞ্জাব, হাৰিয়ানা এণ্ড উত্তৰ প্ৰদেশ অনলি, অপশ্যন ডি হাৰিয়ানা এণ্ড উত্তৰ প্ৰদেশ অনলি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হাৰিয়ানা এণ্ড উত্তৰ প্ৰদেশ অনলি। দিল্লীয়ে হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ লগত সীমা লগ লাগি আছে। 15. Part 4A of our constitution is related to? সংবিধানৰ পাৰ্ট 4A কিহৰ লগত জড়িত? অপশ্যন এ চিটিজেনশ্বিপ, অপশ্যন বি ফাণ্ডামেণ্টেল ৰাইটছ,
অপশন সি ফান্ডামেন্টাল ডিউটিজ, অপশন ডি ডিপিএসপি। শুদ্ধ উত্তৰ হ'ব অপশন সি ফান্ডামেন্টাল ডিউটিজ অৰ্থাৎ মৌলিক কৰ্তব্যৰ লগত সংবিধানৰ পাৰ্ট 4A জড়িত। Question number 16. How many types of emergencies are there in Constitution of India? ভাৰতীয় সংবিধানত কিমান প্ৰকাৰৰ ইমাৰ্জেন্সি আছে বা কিমানটা ক্ষেত্ৰত ইমাৰ্জেন্সি ঘোষণা কৰিব পাৰিব? অপশন এ 1, অপশন বি 2, অপশন সি 3, অপশন ডি 4। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি 3। ভাৰতৰ সংবিধানত তিনি প্ৰকাৰে দেশত ইমাৰ্জেন্সি বলবৎ কৰাৰ ব্যৱস্থা আছে। Question number 17. Which Indian artist decorated the handwritten copy of the Constitution? ভাৰতৰ কোনজন শিল্পীয়ে হাতে লিখা ভাৰতীয় সংবিধান সজ্জিত কৰিছিল? অপশন এ মিহিৰ সেন, অপশন বি এছ.এন. বেনাৰ্জী, অপশন সি মুকেশ বন্দ্যোপাধ্যায়, অপশন ডি নন্দলাল বোস। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি নন্দলাল বোস। Question number 18. What was the total number of members in the drafting committee of Constitution? ভাৰতীয় সংবিধান নিৰ্মাণত যি খচৰা প্ৰস্তুত কৰা হৈছিল সেই খচৰা প্ৰস্তুতৰ লগত কিমানজন সদস্য জড়িত আছিল? অপশন এ 5, অপশন বি 6, অপশন সি 7, অপশন ডি 8। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি 7। Question number 19. Which among the following fundamental rights has been deleted by 44th Amendment Bill? তলৰ কোনটো মৌলিক অধিকাৰ 44th সংশোধনী বিলৰ জৰিয়তে ভাৰতীয় সংবিধানৰ পৰা নাইকিয়া কৰা হৈছিল? অপশন এ ৰাইট টু ফ্ৰম এছ'চিয়েশ্যনছ, অপশন বি ৰাইট টু প্ৰপাৰ্টি, অপশন সি ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন, অপশন ডি ৰাইট টু ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন। শুদ্ধ উত্তৰ হ'ব অপশন বি ৰাইট টু প্ৰপাৰ্টি। বৰ্তমান সময়ত সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰ নহয়। Question number 20. In which of the following states electronic voting machines অৰ্থাৎ EVM were used for the first time in India? তলৰ কোনখন ৰাজ্যত পোনপ্ৰথমে নিৰ্বাচনত ভোট গ্ৰহণ কৰা EVM অৰ্থাৎ ইলেক্ট্ৰনিক ভোটিং মেচিন ব্যৱহাৰ কৰা হৈছিল? অপশন এ কৰ্ণাটকা, অপশন বি কেৰালা, অপশন সি তামিলনাডু, অপশন ডি ৱেষ্ট বেংগল। শুদ্ধ উত্তৰ হ'ব অপশন বি কেৰালা। 1982 চনত কেৰালাত পোনপ্ৰথমে EVM ব্যৱহাৰ কৰা হৈছিল। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টিত ইমানেই। লগ পাম আন এটি ভিডিঅ'ত। ভিডিঅ'টি চাই ভাল পালে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে বেল আইকন বজাই থৈ দিব যাতে এনেধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব পাৰে। ধন্যবাদ।